নমস্কাৰ নিউজ এনি 365 আপোনালোকক স্বাগতম জনাইছো। কাইলৈ স্বাধীনতা দিৱস দেশজুৰি উদযাপন হ'ব স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসৰ প্ৰাক্ষণত কংগ্ৰেছে কেনেকৈ স্বাধীনতা দিৱস উদযাপন কৰিব সেই বিষয়ে আমি জানিবলৈ উপস্থিত হৈছো বিদিশা বাইদেউৰ ঘৰত। বিদিশা বাইদেউ স্বাগতম অনুষ্ঠানলৈ। কাইলৈ কংগ্ৰেছে যি উদযাপন কৰিব স্বাধীনতা দিৱস কেনেকৈ উদযাপন কৰিব, কি আছে প্ৰস্তুতি? ধন্যবাদ। কাইলৈ আমাৰ ৭৯তম স্বাধীনতা দিৱস। দেশৰ এই স্বাধীনতা দিৱসৰ প্ৰাক্ষণত আমি ৰাজ্যবাসী তথা দেশবাসী সকলোলৈকে কংগ্ৰেছ দলৰ পৰা আৰু মোৰ ব্যক্তিগত ফালৰ পৰা শুভকামনা যাচিছো। দেশখন ফলে ফুলে ধনে ধানে সকলো ফালৰ পৰা শান্তি ঐশ্বৰ্যময় বিভূতিময় সকলো ফালৰ পৰা আগবাঢ়ি যাওক, শিক্ষা দীক্ষা সকলোতে আগবাঢ়ি যাওক আৰু দেশখন একতাৰ দোলেৰে সদায় বান্ধি থাকক। আগতে যিদৰে আছিলে এতিয়াও সেইদৰে একেই গতিত প্ৰবাহমান হৈ থাকক, সেয়াই আমাৰ শুভকামনা। আৰু কংগ্ৰেছ দলে যথেষ্ট কাৰ্যসূচী লৈছে। আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই অহাকালিলৈ ৰাজীৱ ভৱনত, আমাৰ গুৱাহাটীৰ ৰাজীৱ ভৱনত তেখেত উপস্থিত থাকিব। আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ফ্লেগ হোষ্ট কৰিব আৰু আমাৰ যি PCCৰ বিভিন্ন বিষয়ববী আছে তেওঁলোকৰ যিসমূহ ডিষ্ট্ৰিক্টত যিসমূহ জিলাত তেওঁলোকৰ দায়িত্ব আছে তালৈকে তেওঁলোক যাব। ময়ো কাইলৈ মৰিগাঁৱত থাকিম, তাতে আমি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিম আৰু এনেকৈয়ে আমি আমাৰ প্ৰত্যেকটো বুথ মণ্ডল ব্লক জিলা আৰু ৰাজ্যত আমি এনেকৈ কংগ্ৰেছ কৰ্মীসকলে আমি স্বাধীনতা দিৱস উদযাপন কৰিম। দেশৰ কাইলৈ ৭৯তম স্বাধীনতা দিৱস, কিন্তু ক'ৰবাত যেন লাগিছে যে এতিয়াও ভাৰতৰ নাগৰিক স্বাধীন হোৱা নাই। বিহাৰ মধ্যপ্ৰদেশৰ পিছত এইবাৰ নিৰ্বাচন আয়োগ উঠি পৰি লাগিছে। অসমত যি ভোটৰ ৰোল আছে সেইটোৰ সংশোধনী কৰাত ক'ৰবাত যেন লাগিছে কোনোবা যেন হেৰাই যাব এই লিষ্টত। কংগ্ৰেছে এইটো যাতে তাতে কোনো যাতে বিসংগতি নহয়, ২৯,০০০ এজেণ্ট নিয়োগ কৰিবলৈ বিচাৰিছে। কি আচল কথাটো কি? আচলতে চাওক, এই দেশত বৰ্তমান যিটো অৱস্থা চলি আছে, আজি আমি কিছুদিন আগতে আমাৰ সন্মানীয় নেতা আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়াই প্ৰেছ মিট যোগে বহুখিনি তথ্য আমি সদৰি কৰা দেখিলো ভোট চুৰিৰ সম্পৰ্কত। কেনেকৈ ভোট চুৰি হৈছে এতিয়া চাওক, আমাৰ কিছু ঠাইত আমাৰ সন্দেহ আছিলে, যথেষ্ট সন্দেহ আছিলে। সেই সন্দেহবোৰৰ কাৰণে আমি বিশেষভাৱে এটা সমষ্টি বাছি লৈছিলোঁ আৰু তাত মহাদেৱপুৰা, তাত যেতিয়া এই তথ্যবোৰ যোৱা ছমাহ আৰু যিবোৰ তথ্য ওলালে সেইবোৰ আমাৰ কাৰো ঘৰত বহি বনোৱা তথ্য নহয়। সেই ইলেকশ্যনৰ যি ৱেবছাইট, ইলেকশ্যন কমিশ্যনৰ যি ৱেবছাইট, সেই কমিশ্যনৰ ৱেবছাইটৰ পৰা লোৱা তথ্য, সেই তথ্য অনুসৰি এটা ঘৰত এটা সৰু ফ্লেটত ৮০জনকৈ ভোটাৰ আমি তাত দেখিবলৈ পালোঁ। একেজন মানুহে কেইবা ঠাইতো ভোট দিয়াও আমি দেখিবলৈ পালোঁ। ফৰ্ম 6 যিখন আছে সেইখনত আমি 98 ইয়াৰ্ছ বয়সত আমি নতুনকৈ ভোট দিয়া মানুহো দেখিবলৈ পালোঁ। আৰু এনেকুৱা কিছুমান তথ্য পালোঁ, যেনে ধৰক পুতেকৰ নাম ৰাম, বাপেকৰ নাম FUGHK, এনেকুৱা ধৰণৰ বিসংগতি আমি দেখা পালোঁ। গতিকে এই বিসংগতিবোৰ যেতিয়া দেখা পালোঁ, তেতিয়া আমাৰ ছমাহ জোৰা যি পৰীক্ষা নিৰীক্ষাৰ অন্তত ৰাহুল গান্ধী ডাঙৰীয়াই প্ৰেছ মিট যোগে সদৰি কৰিলে, তাত আমি গম পালোঁ যে ১,২৫,০০০তকৈও বেছি ভোটাৰ তাত ভোট চুৰি হৈছে তাৰ পৰা। গতিকে বিহাৰত আমি দেখিছোঁ কিমান লাখ লাখ ভোটাৰ বাদ পৰিছে। যোৱাকালি ৰাহুল গান্ধী ডাঙৰীয়াই এনেকুৱা কিছুমান মানুহৰ লগত কথা পাতিছে, বহিছে, এখন মিটিং কৰিছে, আপোনালোকে দেখা পাব, য'ত সেইসকল ব্যক্তি ইতিমধ্যেই মৃত্যু হৈছে বুলি, মৃত ব্যক্তি বুলি ইলেকশ্যন কমিশ্যনৰ ৱেবছাইটত পোৱা গৈছে। আমাৰ অসমৰে এজন বিশিষ্ট ব্যক্তিৰ মই দেখিলোঁ, তেখেতৰ বয়স ১২৫ বছৰ বুলি আহিছে। গতিকে
এনেকুৱা বিভিন্ন ধৰণৰ বিসংগতি আছে আৰু তেওঁলোকে এই যি ভোট বেংক তেওঁলোকৰ বনোৱাৰ স্বাৰ্থ, ইভেনচুৱেলি আপুনি নৰেন্দ্ৰ মোদীৰ যিটো সমষ্টি আছিল, নৰেন্দ্ৰ মোদীজীৰ যিটো সমষ্টি আছিল, তাতো আমি যথেষ্ট বিসংগতি এতিয়া দেখা পাইছোঁ। আৰু এটা কথা, এইখিনি প্ৰেছ মিটৰ আগতো আমি কিছুমান বস্তু দেখিছিলোঁ, যেনেকৈ চণ্ডীগড়ত কেনেকৈ থাপ্পা লগাইছিলে, ইলেকশ্যন হৈ থকা অৱস্থাত CCTVত ধৰা পৰিছিলে। এনেকুৱা কিছুমান ভোটাৰ আমি ভিডিঅ' ক্লিপ কিছুমান দেখিছিলোঁ, য'ত এজন মানুহে কয় মই 6টা ভোট কেন্দ্ৰত ভোট দি আহিলোঁ। তো এনেকুৱা বিভিন্ন সমস্যা আছে। এই সমস্যাবোৰৰ কাৰণে আমি এই SIR তেওঁলোকে যিটো কৰিছে, তেওঁলোকে একচুৱেলি আমাৰ মানুহবোৰৰ ভোটবিলাক কাটি তেওঁলোকৰ ভোট বেংক বনোৱাৰ স্বাৰ্থত এই কামবোৰ কৰা যেন আমাৰ অনুভৱ হৈছে। গতিকে আমি তাৰ কাৰণে বুথ লেভেল এজেণ্ট প্ৰত্যেকটো বুথে বুথে আমাৰ সভাপতি ডাঙৰীয়া, আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ AICC APCC নিৰ্দেশ দিছে আৰু আমি বুথ লেভেল এজেণ্ট নিয়োগ কৰিছোঁ। তেওঁলোকে ভোটাৰ লিষ্টবিলাক পুনৰীক্ষণৰ কাৰণে বা তেওঁলোকৰ যাতে একো বিসংগতি নহয় ভোটাৰ লিষ্টত, তাৰ কাৰণে আমি কিছু সজাগতা কৰিবলৈ চেষ্টা কৰিছোঁ। শেহতীয়াভাৱে লুৰিণজ্যোতি গগৈ, অজাপৰ সভাপতি আৰু ৰাহুল গান্ধী দিল্লীত মিটিং এটা বহিছিলে। মিটিঙত বহাৰ পিছত বিজেপিৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে প্ৰাক্তন ছাত্ৰ নেতাই কিয় ভৰি পৰিব লাগে। আপুনি কি ক'ব? আপোনাৰ প্ৰতিক্ৰিয়া কি? এই কিছুমান কথাত আচলতে কি প্ৰতিক্ৰিয়া দিবলৈ মন নাযায়। বাঘে কি মেকুৰীয়ে যদি বাঘক হাঁহি থাকে তেতিয়াহ'লে ভাল নেদেখি নহয়। এতিয়া মই কাকো বাঘ বুলিও নকওঁ, মেকুৰী বুলিও নকওঁ, কিন্তু কিছুমান তথ্য আছে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ৰাহুল গান্ধীক লগ ধৰিলে, স্মাৰক পত্ৰ দিছে অসমৰ বিশেষ কিছুমান সমস্যাৰ ওপৰত। তেখেতক সুধিতো যাব লগা নাই। আৰু এতিয়া বিৰোধী সকলো একগোট হৈছে। তাত ৰাহুল গান্ধী ডাঙৰীয়াক লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই এইবাৰেই লগ কৰা নাই। ভাৰত জোৰো যেতিয়া ন্যায় যাত্ৰা হৈছিলে তেতিয়াও লগ কৰিছিলে, তেখেতলোকে বহিছিলে, একেলগে কথা পাতিছিলে। এইবাৰ তেখেতলোক গৈ পেলাই দিল্লীত লগ কৰিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি নিজে আছুত থাকি তেওঁ কংগ্ৰেছত আহিলে, কংগ্ৰেছত ছোনিয়া গান্ধী ডাঙৰীয়ানীয়ে হওক, ৰাহুল গান্ধী ডাঙৰীয়াৰ হওক বা বিভিন্ন জ্যেষ্ঠ বিজ্ঞ যথেষ্ট পুৰাণা যিসকল ৰাজনীতিবিদ আছিলে, তেখেতৰ হাতে ভৰিয়ে পৰি কাৰ কাৰ চোলা বুটাম মাৰিছিলে আমি জানো, কাৰ কাৰ পানী কঢ়িয়াইছিলে সেইবিলাকো জানো, তেওঁলোকৰ ভৰিত পৰি পৰি আহি পেলাই কংগ্ৰেছ কৰি পেলাই ইমানখিনি পালেহি। তাৰপিছত গৈ পেলাই এতিয়া বিজেপিত, কংগ্ৰেছ বাদ দি পেলাই বিজেপিলৈ আহিলে। আৰু বিজেপিলৈ কেলে আহিলে সেইটোও আমি জানো। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কয় কৈ থাকক। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ নিজৰ এটা আদৰ্শ আছে, তেখেত খুব স্বাভিমানী, আৰু মই ভাবোঁ তেখেতে নিজৰ স্বাভিমান অটুট ৰাখিব, সদায় অটুট ৰাখি আহিছে। নহ'লে আৰু এটা কথা, কা আন্দোলনৰ সময়ত আমি তপন গগৈ ডাঙৰীয়াক দেখিছিলোঁ নহয়, তেওঁ কেনেকৈ বিজেপিৰ ভৰিত পৰি পৰি বিজেপিত জইন কৰি পেলাই আজি বিজেপি হৈ আছে। এই কথাবিলাক আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া কথাটো হ'ল তেখেতে যিটো কৰিব সেইটো শুদ্ধ, বাকীবিলাকে কৰিলে ভুল। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া দিল্লীত দেখিছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াকে প্ৰমুখ কৰি অজাপৰ নেতৃত্বই লগ কৰিছে, তেখেতলোক একচুৱেলি ভয়ত কম্পমান হৈছে। মই ভাবিছিলোঁ এই কথাটোত ৰিয়েকশ্যন নিদিলে বেছি ভাল আছিলে, কিন্তু ইমান সৰু সৰু কথাত ৰিয়েকশ্যন দিছে। আচলতে তেওঁলোকে ভাবিছিলে এই যে এভেকশ্যনটো কৰি আছে, উচ্ছেদটো তাৰমানে ভাবিছিলে চলিব, মানুহে কিন্তু বুজি পাই গ'ল তেওঁলোকৰ এই যে প্ৰপাগাণ্ডাবিলাক তেওঁলোকৰটো নচলিলে। গতিকে মানুহে যেতিয়া বুজি পালে, লগে লগে যেতিয়া দিল্লীত লগ কৰিবলৈ গ'ল, তেখেতলোকৰ ভয়ত কম্পমান হৈছে। সেইকাৰণে হাঁহিলে ভাল লাগে যদি সেই মানুহজন নিজে সৎ আৰু সাহসী হয়। এই মুখ্যমন্ত্ৰী ডাঙৰীয়া কোনোবাই কাৰোবাক লগ কৰিলেও কথা কয়, কোনোবাই কাৰোবাক ক'ৰবাত মিয়ালেন দাবী কৰিলেও কথা কয়। এইবিলাক কথা আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখত শোভা নাপায়। তেখেতে এই কামবিলাক বাদ দি পেলাই, গুৱাহাটীত যে এতিয়া এজাক বৰষুণ দিলে ডুবে, আমাৰ যে জালুকবাৰী সমষ্টিৰ নৰ্থ গুৱাহাটীত যে মৰণফান সদৃশ গ্ৰাত, কৃষকৰ পথাৰত কিন্তু পানী নাই, এই কথাবিলাক তেওঁলোকে ধ্যান দিব লাগে। আমাৰ যে স্মাৰ্ট গুৱাহাটীৰ নামত যে আজি গোটেই মানুহ মহানগৰত নহয় মহাসাগৰত আছে, সেই কথাবিলাক ধ্যান দিব লাগে। আমাৰ যে শিক্ষকসকলে এতিয়াও যে অনশন কৰি আছে, এই কথাবিলাক ধ্যান দিব লাগে। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰাত তেখেতে ধ্যান দিব লাগে। চাহ মজদুৰক যে তেখেতে নিৰ্বাচন যেতিয়া হৈছিলে তেতিয়া যে তেওঁলোকে বিশেষ দৰমহা দিম বুলি কয়, তেওঁলোকে যে দিব নোৱাৰিলে, সেই কথাবিলাকত ধ্যান দিব লাগে। অসমত বিভিন্ন সমস্যা আছে, সেই সমস্যাবোৰত ধ্যান দিয়াৰ সলনি তেওঁলোকে এই কথাবিলাকত লাগি থাকিলে মানে অদৰকাৰী যেন দেখা যায়। এতিয়া আমাৰ অসমৰ আপোনাৰ সমস্যাবিলাকৰ কথা যদি মই কৈ যাওঁ তেতিয়াহ'লে আপোনাৰ ইণ্টাৰভিউ সময় শেষ হৈ যাব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা অনুৰোধ, ইমান ভয় নাখাব, ইমান ভয় খোৱাৰ প্ৰয়োজন নাই। আমাৰ কংগ্ৰেছ দল, অজাপে বা বিৰোধী ঐক্যই
কেনেকে কি কাম কৰি আছে সেয়া আমাক কৰি থাকিবলৈ দিয়ক। আপুনি বিজেপিৰ কাম কৰক। অসমৰ মানুহৰ মুখ্যমন্ত্ৰী যিহেতু অভিভাৱক, অসমৰ মানুহৰ সমস্যাৰ বুজ লওক, অসমৰ মানুহৰ দুখ কষ্টৰ বুজ লওক। শিক্ষক কৰ্মচাৰীসকলে যি অনশন কৰি আছে তেওঁলোকৰ প্ৰাপ্যবিলাক পোৱাত তেওঁ সহায় কৰক। সেই বস্তুবিলাক চালে বেছি ভাল হ'ব মই ভাবোঁ। অসমৰ সমস্যাৰ কথা উল্লেখ কৰিছে যিহেতু এটা প্ৰধান সমস্যা এতিয়া উঠি পৰি লাগিছে, ভাইৰেল হৈ আছে, খুব হট নিউজ হৈ আছে উচ্ছেদ ৰাজনীতিটো এনেকুৱা হৈছে যে এতিয়া অবৈধ কোণ বৈধ কোণ নাচাই নিমেলি যদি চৰকাৰক মাটি লাগে উচ্ছেদ কৰিছে। কি ক'ব? চাওক, এতিয়া কথাটো হ'ল তেওঁলোকে যে উচ্ছেদবিলাক কৰি আছিলে, মই আজি কিছুদিন আগতে কৈছিলোঁ এইবিলাক উচ্ছেদ নহয়, এইবিলাক এভেকশ্যন নহয়, এইবিলাক হ'ল ৰিএল'কেশ্যন। তেওঁলোকৰ যেতিয়া লোকসভাত গম পালে ক'ত ক'ত ভোট কম পাইছে, ক'ত ক'ত তেওঁলোকৰতো এটা তথ্য উলিয়াইছে, গতিকে এই মানুহখিনি এঠাইত এভেকশ্যন কৰি তেওঁলোকৰ সমষ্টিবিলাকত তেওঁলোকৰ য'ত য'ত মানে হাৰিব তেনেকুৱা সমষ্টিত সোমোৱাই দিছে আৰু সেই সমষ্টিবিলাকত এই মানুহখিনি তাৰমানে পুনৰ সংস্থাপন কৰি যে তহঁতক আমি সংস্থাপন দিছোঁ, তহঁতি আমাক ভোটটো দে। কাৰণ তেওঁলোকে এটা কথা আপোনালোকেও গম পায় বা অসমৰ প্ৰত্যেকজন মানুহে গম পায় যে যিবিলাক মানুহক এভেকশ্যন কৰিছে এই মানুহবিলাক ক'লৈ গৈ আছে। এইবিলাকতো বাংলাদেশ যোৱা নাই। আজিলৈকে বিজেপি চৰকাৰ হোৱাৰ পৰা কেৱল মাত্ৰ কাগজে পত্ৰই 26জন বিদেশী চিনাক্ত হৈছে। এই যে NRC পুনৰীক্ষণৰ সময়ত লাখে লাখে যে বিদেশী ওলাইছিলে সেইবিলাক ক'লৈ গ'ল? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী চাৰ্জ ল'লে মাত্ৰ 6জন বিদেশী গৈছে। সেই যে NRC আকৌ বাৰে বাৰে সুধিছো যে লক্ষ লক্ষ বিদেশীবিলাক ক'লৈ গ'ল? তেওঁলোকে কা আন্দোলনৰ নামত 5জনকৈ অসমীয়া ল'ৰাক গুলিয়াই মাৰিলে, আততীয়াই বুলি ক'লে, তেওঁলোকক আজিলৈকে শ্বহীদ ঘোষণা নকৰিলে। গতিকে বিজেপি দলটোৱে অসম আৰু অসমীয়াক লৈ পেলাই কি ভাবে সেয়া আমাৰ বহুত সন্দেহ আছে। তেওঁলোকে আচলতে জাতিটো ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে। এওঁলোকৰ এটাই খালি, তেওঁলোকৰ টকা পইচা বাঢ়িব লাগে, 7 পুৰুষ হলে সম্পত্তি গোটাব লাগে আৰু এওঁলোকে ভালদৰে থাকিব লাগে, গাদীখন বচাব লাগে। আৰু এই গাদী বচোৱাৰ স্বাৰ্থতে এই ভোট চুৰিবিলাক হৈ আছে। এই গাদী বচোৱাৰ স্বাৰ্থতে এই SIR আনি পেলাই তেওঁলোকে ভোট কাটি পেলাই তেওঁলোকৰ যাতে গাদীখন সুৰক্ষিত হৈ থাকে তাৰ কাৰণে এওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। আমি ইয়াৰ প্ৰতিবাদ কৰি আছো, কৰি যাম। BTC ইলেকশ্যন কি হ'ব? মুখ্যমন্ত্ৰীয়ে কৈছে যদি BTCত বিজেপি আহে তেতিয়াহে কেন্দ্ৰৰ পৰা টকা আহিব, উন্নয়ন হ'ব, সকলোৱে চাকৰি পাব, পঢ়া শুনা হ'ব, নহ'লে নহয়। আৰু এইফালে দিলীপ শইকীয়াৰো এটা মন্তব্য তোলপাৰ লগাইছে। কি এওঁলোক চিধা চিধি কথাত ঠগবাজ। এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপিৰ নেতাসকল ঠগবাজ। মই আপোনাক কৈছো কিয় ঠগবাজ। এওঁলোকে যিবিলাক আমাৰ স্বায়ত্তশাসন পৰিষদ আছে, এওঁলোকে যি আমাৰ জাতি জনজাতিসকলৰ যি ব্যৱস্থা, শাসন ব্যৱস্থা আছে, এওঁলোকে সম্পূৰ্ণ মহিমূৰ কৰি দিছে। BTCত আপুনি চাব, BTRত আমাৰ কংগ্ৰেছ দল যেতিয়া আছিলে তেতিয়া বড়ো জনগোষ্ঠীৰ ভাই ভনীসকলক তেওঁলোকলৈ ক্ষমতা হস্তান্তৰ কৰিছিলে যে আপোনালোকে আপোনালোকৰ ক্ষমতা হাতত ৰাখক। প্ৰত্যেকখন কাউন্সিলে, প্ৰত্যেকখন স্বায়ত্তশাসন পৰিষদে। আজি বিজেপিয়ে গৈ পেলাই কি কৰিলে, যাক লৈ পেলাই তেওঁলোকে চৰকাৰ বনালে UPPLক, প্ৰত্যেকখন মিটিঙত UPPLক গালি পাৰে। তাৰমানে UPPLে কাম কৰিব পৰা নাই। এতিয়া বিজেপিয়ে তাত তেওঁলোকৰ সাম্ৰাজ্য, তেওঁলোকৰ যিটো বিজেপিৰ ৰাজগাদী সেয়া বিস্তাৰ কৰিবৰ কাৰণে UPPLক গালি পাৰি থকা সৰকা কৰিছে। সেই UPPLকে লৈ দুদিন আগত চৰকাৰ বনালে। গতিকে এওঁলোক কাৰো বন্ধু নহয়। অসমৰ মানুহে বুজি পাইছে এওঁলোক কাৰো বন্ধু নহয়, মিত্ৰ নহয়। এওঁলোকে সেইখিনি সময়লৈকেহে বন্ধুত্ব ৰাখে যেতিয়ালৈকে তেওঁলোকৰ স্বাৰ্থ থাকে। গতিকে আমি এতিয়াও সকলোকে আহ্বান জনাও যে আপোনালোকে সময় থাকোতে সজাগ হওক। আৰু কংগ্ৰেছ দলে যিহেতু ইমান বছৰ আপোনালোকে দেখিলে যে আমি সকলোকে তেওঁলোকৰ শাসন ক্ষমতা এৰি দিছিলো। BTRত আমি শাসন ক্ষমতাত BPFক এৰি দিছিলো এটা সময়ত, কিন্তু এতিয়া আমি নিজে কংগ্ৰেছ দলে তাত প্ৰত্যেকটো সমষ্টিতে আমি প্ৰাৰ্থী দিবলৈ যত্ন কৰিছো। আমাৰ লগত যিহেতু কোনো দল বড়ো কোনো দল সংগঠন BPF বা আপোনাৰ UPPL কোনো নাই, গতিকে আমি তাত সম্পূৰ্ণ নিজাকৈ যাতে আকৌ সংগঠন কৰিব পাৰো, সংগঠন মজবুত কৰিব পাৰো, সেইকাৰণে আমি প্ৰত্যেকটো সমষ্টি দিয়াতে প্ৰাৰ্থী দিয়াৰ চিন্তা কৰিছো। মোৰ অন্তিমটো প্ৰশ্ন হ'ব, উত্তৰ নিদিলেও একো সমস্যা নহয়। 3 গগৈৰ বিষয়ে আমি কথা পাতিম। 2 গগৈৰ বিষয়ে পাতিলো, লুৰিণজ্যোতি গগৈ আৰু আমাৰ গৌৰৱ গগৈ। অখিল গগৈৰ বিষয়ে আপুনি কি ভাবে? তেওঁ এই জোটবন্ধত আহিব নেকি? চাওক, অখিল গগৈ ডাঙৰীয়া তেওঁ এগৰাকী সংগ্ৰামী সত্তা, আমি সকলোৱে জানো। আৰু অখিল গগৈ ডাঙৰীয়াক লৈ আমাৰ আপত্তি নাই। কিন্তু কথাটো হ'ল অখিল গগৈ ডাঙৰীয়া যদি প্লাছ হয় চব ডেফিনেটলি সুবিধা হ'ব। কিন্তু প্লাছ হৈ পেলাই যদি আমাক গালি পাৰি থাকে তেতিয়া আমাৰ দিগদাৰী হ'ব। অখিল গগৈ মাইনাছ বুলি ধৰি লৈ পেলাই যদি কাম কৰাৰ পিছত
আমি ভালদৰে কাম কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সুবিধা হ'ব। গতিকে অখিল গগৈ প্লাছ হ'ব নে মাইনাছ হ'ব, সেয়া আমাৰ নেতৃত্বই ঠিক কৰিব। আৰু মই ভাবোঁ সময়ত সকলোবিলাক ভাল হ'ব। সময়ত অখিল গগৈ ডাঙৰীয়াই হওক, আমাৰ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই হওক, আৰু আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই হওক, বা বিৰোধী ঐক্যমঞ্চত যিমানবিলাক দল সংগঠন আছে সকলোবিলাকৰ একলগ কৰি পেলাই আমি বিজেপি বিৰোধী যি ঐক্য, সেই ঐক্য অক্ষুণ্ণ ৰাখি পেলাই আমি বিজেপিৰ যি শাসন, বিজেপিৰ যি শোষণ, বিজেপিৰ যি দুৰ্নীতি, ভ্ৰষ্টাচাৰ, আৰু এই যে অসমৰ মানুহক শুহি খাবলৈ আৰম্ভ কৰিছে, ইয়াৰ এগেইনষ্টত আমি যুঁজ দিম। আৰু 2026-ত এইবাৰ এখন যুঁজ হ'ব, আৰু 2026-ত কংগ্ৰেছ দলে বিৰোধী ঐক্যৰ লগত লগ লাগি পেলাই চৰকাৰ গঠন কৰিব। আপোনাৰ বহু মূল্যৱান সময় দিয়াৰ বাবে ধন্যবাদ বাইদেউ। Thank you. Stay informed, stay ahead. News Any 365.